নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া বসন্ত কাল নহয় জানো, বহাগ। আৰু এতিয়া কি হৈছে গম পাইছেনে? এতিয়া ফুলিব লাগে তগৰ, কিন্তু আমাৰ ঘৰত ফুলিছে শেৱালি। মই তগৰ ফুলো দেখাম, আপোনালোকে বিশ্বাস নকৰিবৰ কাৰণে মই এইটো দেখাই দিছোঁ। চব এয়া তগৰ ফুল দেখিছে নহয়, কলি এয়া তগৰ ফুল। আৰু এইফালে আছে আপোনাৰ এয়া তগৰ ফুল ফুলি আছে চব, আপোনালোকক দেখাই দিছোঁ মই। আৰু এয়া সৰি গ'ল এতিয়া দুপাহমান, আপোনালোকক এয়া দেখাই দিছোঁ। এয়া তগৰ ফুল চব, তগৰ ফুল নহয় আচলতে, এয়া কি ফুল কওকচোন? শেৱালি ফুল। এতিয়া ফুলিব লাগে তগৰ ফুল, কিন্তু ফুলিছে শেৱালি ফুল, হয় নাই বাৰু? আপোনাৰ কথাষাৰ ভাবক, ভাবিলে মানে বৰ আচৰিত নালাগেনে বাৰু? হয় নাই বাৰু? ভাবিলে আচৰিত লাগে। এতিয়া শৰতটো নহয় ন, শাওনো সোমোৱা নাই, ভাদও সোমোৱা নাই, কাতি আহিনতহে আচলতে ভাদৰ শেষৰ পৰা বা ভাদৰ শেষৰ পৰাহে শেৱালি ফুলে। আমাৰ ঘৰত কিন্তু এতিয়া শেৱালি কেতিয়া ফুলিছে দেখিছেনে? বসন্ত কালত, মানে বহাগ মাহতে শেৱালি ফুলিছে। ইয়াৰ কাৰণটো কি মই বুজি নাপালোঁ। সম্ভৱ বৰষুণ পাইছে আৰু মই ফুলজোপা কলম দি দিছিলোঁ, সেইকাৰণে শেৱালি ফুলিছে নেকি। আপোনালোকে যিসকলে জানে কিন্তু এই কথাষাৰ মোক জনাবচোন দেই। মানে মই প্ৰথম দেখিছোঁ জীৱনত মানে বহাগ মাহত শেৱালি ফুলা। দেখিছে নহয় এয়া শেৱালি ফুল। বিশ্বাস কৰিছে নাই বাৰু? মই পেলাই দিছোঁ আকৌ ফুলকেইপাহ ধুনীয়াকৈ। এতিয়া আপোনালোকক দেখাম, আমাৰ বসন্ত কাল নহয় জানো, মানে বহাগ মাহ নহয় জানো। এতিয়া বিভিন্ন ধৰণৰ আমাৰ বাৰীত ফুল ফুলি আছে বাগিচাত। মানে আমাৰ বাগিচা বুলি নকওঁ আৰু, দুখীয়া মানুহৰ ফুলনি বুলিহে কৈ আছোঁ। দুখীয়া মানুহৰ বাগিচা বুলি নকয় নেকি সম্ভৱ। আমাৰ যদি ফুলৰ বাগিচা বুলি কওঁ, আমি বেলেগে হাঁহিব, কাৰণ আমি দুখীয়া হয়। এইটো অপ্ৰিয় হ'লেও সত্য। দুখীয়া মানুহে যি কাম কৰক, দুখীয়া ল'ৰা ছোৱালীয়ে যি কৰক, সেয়া কেতিয়াও সত্য নহয় আৰু সঁচা নহয় আচলতে। বহুতে ক'ব পাৰে আপুনি ভুল কৈছে, কিন্তু মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আমি দুখীয়া মানুহে যিয়ে কৰোঁ লাগিলে, সেয়া কেতিয়াও মানে বাস্তৱত মানুহে গ্ৰহণ নকৰে, বুজি পাইছে? এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে নহয়, এয়া ফুল ফুলি আছে কিমান সুন্দৰকৈ। আৰু এয়া তগৰ ফুল আপোনালোকক দেখাই দিছোঁ। মই তগৰ ফুল কালি ভিডিঅ' এটা দিছিলোঁ বাৰু, পৰহি দিনা। এয়া তগৰ ফুল ফুলি আছে। এতিয়া আচলতে তগৰ ফুল ফুলিব লাগে, আৰু এতিয়া আমাৰ শেৱালি ফুল ফুলি আছে। আপোনালোকে মোক খালি এইটোৱে ক'ব, বিশ্লেষণ কৰি ক'ব, যিসকলে মানে কয় যে ছায়েন্সৰ বা মানে বিজ্ঞান শাখা হয়, তেওঁলোকেতো জানিব ন, কিয় মানে বৰষুণৰ কাৰণে নে আৰু মই কলম দিয়াৰ কাৰণে মানে ফুলিছে। আচলতে কলম দি দিলোঁ, বৰষুণ পাইছিলে কাৰণে আচলতে বতৰৰ তাৰতম্যত জলবায়ুৰ কাৰণে মানে শেৱালি ফুল ফুলিছে। আপোনালোকে জনাব দেই ৰাইজসকল। প্ৰায় হালধীয়া ফুলজোপা বহুত বেছি ফুলিছে, মোৰ সেইকাৰণে বৰ সুখী, বহুত ভালো লাগিছে। দেখিছেনে? ইয়াৰ ৰক্ত জবা হয়। তাৰপাছতে এইজোপা মই যোৱাবাৰ ৰুইছিলোঁ, বহুত হাবি হৈ গৈছে, হওক একো নাই। সাপো জীয়াই থাকিব লাগে ন, সাপ পোক পতংগ সকলোকে জীয়াই থাকিব লাগে, কেৱল মানুহ থাকিলে নহ'ব নহয়। ইয়াত আপোনালোকে কি দেখিছে? অপৰাজিতা। এয়া অপৰাজিতা হয়। আৰু এই ফুলজোপা নতুনকৈ ৰুইছিলোঁ, বৰ সুন্দৰ হৈছে এইজোপা, এইবাৰ ধুনীয়া হৈছে। এই হালধীয়া ফুল এইবাৰ বহুত ফুলিছে আমাৰ ঘৰত, দেখিছেনে? হালধীয়া ফুল এইবাৰ বহুত হালধীয়া ফুল ফুলিছে। এয়া তুলসী ফুল আপোনালোকে নিশ্চয় জানিছে। এইবাৰ মায়ে কি কৰিছে, এজোপা আখৈ ফুল, মানে শেৱালি ফুলজোপা, শেৱালি নহয় আচলতে আখৈ ফুল, আমি সৰস্বতী ফুল বুলি কওঁ, মায়ে কলম দি দিলে। এই ফুলজোপাৰ নাম কি বাৰু জনাবচোন? এই ফুলজোপাৰ নাম কি জনাব? আৰু মই তগৰ ফুল আমাৰ ক'ত ক'ত আছে দেখাই দিছোঁ। এইজোপা মোৰ জন্মদিনত ৰুইছিলোঁ, আৰু ধুনীয়া সুন্দৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল ফুল। এজোপা মই জাপ দিয়া জবা বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। মোৰ এই ফুলজোপা বহুত ভাল লাগে। আমাৰ এই ফুলপাহ বহুত ভাল লাগে, দেখিছেনে? এইপাহ ফুল বহুত ভাল লাগে। ইতিমধ্যে বগৰী ডাঙৰ হৈ গৈ আছে দেই, বগৰী ডাঙৰ হৈ গৈ আছে। আৰু মই প্ৰকৃতিক ভাল পাওঁ, সেইবাবে প্ৰকৃতিৰ ওচৰতে সদায় সেৱা ধৰোঁ দেই। এতিয়া মই তগৰ ফুল আৰু ক'ত ক'ত ফুলি আছে আপোনালোকক দেখাই দিছোঁ। মই আগতেই ফুলপাহ দেখাইছিলোঁ, এই ফুলপাহ কাৰ কাৰ প্ৰিয় হয় দেখাব। এই ফুলপাহ আজিকালি মানুহৰ ফুলনিত দেখিবলৈ নোপোৱা হৈছে। বগৰী দেখিছে নহয়, বগৰী। মই তগৰ ফুল দেখাই আছোঁ মানে, আৰু আপোনালোকে মোৰ ভাগৰ মোবাইলত দেখাই পায়। মোৰ ভাগৰ মোবাইলটোত মানে তাৰিখ, বাৰ, ডেট, সময় সকলো ওলাই যায়। মই আচৰিত হৈ গৈছোঁ। তগৰ ফুল ফুলি আছে, দেখিছে ন? ইমান সুন্দৰ। এই তগৰ ফুল ফুলি থকা সময়তে আকৌ আমাৰ ঘৰত কি হৈছে? শেৱালি ফুলিছে। ভাবক, মই প্ৰথমবাৰ দেখিছোঁ জীৱনত, বুঢ়া হৈছোঁহে, কিন্তু এবাৰ মই প্ৰথম দেখিছোঁ দেই এয়া তগৰ ফুল। আৰু ইয়াতকৈ কিবা ভাল বস্তু আছেনে প্ৰকৃতিত? ইমান ধুনীয়া সুগন্ধ, ইমান ধুনীয়া সুন্দৰ গোন্ধ, দেখিছেনে? শেৱালি ফুল আৰু তগৰ ফুল। এয়া তগৰ ফুল। আকৌ মই এইবাৰ অকণমান দেখাই দিছোঁ ওচৰৰ পৰা।
এইপাহ দেখাই দিওঁ ওচৰৰ পৰা চাব দেই কেনেকৈ দেখাইছোঁ মই এইপাহ দেখিছে নহয় এইপাহ কেমেৰাটো ক'ৰ পৰা ক'লৈ নিছোঁ ভগৱানে জানে ভাগি ছিগি শেষ হ'ব নহ'ব দেই ক'ৰবাত চুৰ কৰা পইচা নহয় সেইকাৰণে মোবাইলটো পৰিলেও ভালেই হৈ থাকে ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে জনাব আৰু আপোনালোকক মই এইকাৰণে দেখাইছোঁ মানে তগৰ ফুলাৰ সময়ত শেৱালি ফুলিছে কোনো বিশ্বাস কৰিব নোৱাৰা এটা বস্তু দেখুৱাইছোঁ আৰু বহুতে বিশ্বাস কৰিব যিসকলৰ ঘৰত আছে এয়া তগৰ ফুলৰ লগতে সময় সামৰি শেৱালি ফুলো ফুলিছে আমি জানো শেৱালি শৰৎকালত ফুলে কিন্তু আমাৰ ঘৰত বসন্ত কালত শেৱালি ফুলিছে এয়া দেখিছে এয়া দেখিছে শেৱালি ফুল আপোনালোকে এইজোপা শেৱালি ফুলৰ গছ হয় মই দেখাই দিছোঁ এইজোপা শেৱালি ফুলৰ গছ হয় আৰু ইয়াতে বহুত শেৱালি ফুল ফুলি আছে যিহেতু এতিয়া মানে বহাগ মাহ হয় বহাগ মাহত তগৰ ফুল ফুলে কিন্তু শেৱালি ফুলো ফুলিছে সৰি গ'লে দেখিছে নহয় এয়া শেৱালি ফুল আপোনালোকে বিশ্বাস কৰিছে নাই নাজানো এই শেৱালি ফুল দেই মোৰ সময় তাৰিখ বাৰ সকলো ওলাই যায় মোবাইলত আৰু আপোনালোকক দেখাই দিছোঁ আৰু এয়া শেৱালি ফুল হয় দেখিছে নহয় এয়া শেৱালি ফুল ফুলি আছে মই এই কথাটো বুজি নাপালোঁ যিসকলে জানে মোক বুজাই দিব বুলি আশা থাকিল দেই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকে চাব শেৱালি ফুল ফুলিছে শেৱালি এয়া দেখিছে নহয় সম্ভৱ দেখিছে নহয় নাজানো মই কেমেৰাটো এনেকৈ দেখাইছোঁ আৰু মই বিতংকৈ দেখাইছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব কিন্তু দেই এইজোপা শেৱালি ফুলৰ গছ হয়